অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত 6, 7, 8 তাৰিখে এই স্থানতে শংকৰ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই স্থানত লাখ লাখ ভক্তই আহি এই স্থানখন বৈকুণ্ঠ ধামলৈকে পৰ্যবেক্ষিত কৰিব। আজি ইয়াৰ অলপ কিছু বুজ ল'লোঁ। পদ্ম হাজৰিকা ডাঙৰীয়া এই আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি। মই যিহেতু জিলাখনৰ প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী, মই তেখেতলোকৰ লগত আয়োজক সমিতিৰ লগত কেইবাবাৰো মিলিত হৈছিলোঁ। আজি সচক্ষুৰে প্ৰস্তুতিৰ বিষয়ে অলপ চালোঁ আৰু আমি চৰকাৰৰ ফালৰ পৰা কি কৰিব পাৰোঁ সেই বিষয়ে বুজ ল'লোঁ। ইতিমধ্যে ৰাস্তা পথৰ অৱস্থা যথেষ্টখিনি ভাল হৈছে, কাম চলি আছে। চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব লৈছে। আমাৰ মূলতঃ PHCৰ এটা খুব ইম্পৰ্টেণ্ট ৰোল থাকে, হেল্থ ডিপাৰ্টমেণ্টৰ খুব ইম্পৰ্টেণ্ট ৰোল থাকে আৰু ইলেক্ট্ৰিচিটিৰ এটা খুব ইম্পৰ্টেণ্ট ৰোল থাকে আৰু PWDৰ থাকে। PWD ইতিমধ্যে কাম আৰম্ভ কৰিছে আৰু সেইখিনি সময়ত পানীৰ অত্যন্ত চেনিটেশ্যনৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা থাকে। PHC ডিপাৰ্টমেণ্টক আমি খুব বেছিকৈ চিৰিয়াছ ইয়াতে কৰিব লাগিব। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক চিৰিয়াছ কৰিব লাগিব। হেল্থ ডিপাৰ্টমেণ্টক আমি চিৰিয়াছ কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা এইখিনি কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয়কৈ তেখেতলোকে যিহেতু আয়োজক সমিতিয়ে আমন্ত্ৰণ জনাইছে, তেখেতো আহিব। আমি চৰকাৰৰ ফালৰ পৰা যিমান পাৰোঁ অনুষ্ঠানটোক সহায় কৰিবলৈ বদ্ধপৰিকৰ, নিশ্চয়কৈ সহায় কৰিবলৈ চেষ্টা কৰিম।